কেনেকুৱা হৈছে কৰি এনে আৰু ডিজাইন বিলাক কেনেকুৱা পুনৰবাৰ অসম ইণ্টেৰিয়ৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ টংলাৰ ওচৰতে চিত্ৰনগৰ বুলি যিডোখৰ ঠাই, তাত এতিয়া আছাম টাইপৰ ঘৰত আমি জিপছাম ফল চিলিঙৰ ইনষ্টল কৰিছিলোঁ। তো এই জিপছাম চিলিং য'ত লগাইছোঁ এইটো আচলতে মোৰ এজন বন্ধু মিণ্টু শৰ্মাৰ ঘৰ। তেখেতৰ ঘৰত বৰ্তমান যিহেতু নাই, আপোনালোক তেখেতৰ পৰা এটা ফিডবেক লোৱাই দিব পাৰিলোহেঁতেন, কিন্তু তেখেত নাই। তো এই চাবচোন বাৰু এই ভিডিঅ'টো কেনেকুৱা হৈছে আমাৰ চিলিঙৰ কামবিলাক আপোনালোকে চাই পেলাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো এইটো হ'ল এওঁলোকৰ ড্ৰয়িং ৰুম হয়। ড্ৰয়িং ৰুমটোত আপোনালোকে চাব জিপছাম চিলিংখন আমি এটা ইউনিক ডিজাইনত বনাইছিলোঁ। মানে ছাইডৰ ফালে ছাইড ট্ৰে ৰখাই আপোনাৰ মিডলতে এটা মিডল ট্ৰে ৰাখি দুটা ফেন ইউজ কৰিছোঁ। ৰুমটো যথেষ্ট ডাঙৰ আৰু ইয়াৰ ছাইডত আমি ব্যৱহাৰ কৰিছিলোঁ মাজে মাজে পেনেল লাইট আৰু চাৰিটা কোণত চাৰিটা আমাৰ স্পট লাইট। আৰু ইয়াৰ যিটো আমাৰ ষ্ট্ৰিপ লাইট ইউজ কৰিছিলোঁ আমি ব্লু কালাৰৰ ষ্ট্ৰিপ লাইট। আৰু মাজতে আমাৰ যিহেতু দুই চাইডত দুটা ফেন হৈছিলে, এই ফেন দুটাৰ মাজত আমি এটা পেনেল লাইট ব্যৱহাৰ কৰিছোঁ। ড্ৰয়িং ৰুমৰ লগতে আৰু এটা ৰুম আছে, এইটো হ'ল এওঁলোকৰ কিটচেন ৰুম। ড্ৰয়িং ৰুমৰ লগতে বনাইছে আৰু কিটচেন ৰুমটো আপোনালোকৰ বৰ বিশেষ ডিজাইন ৰখা নাই, যিহেতু আছাম টাইপৰ ঘৰ। ইয়াত চাদ ঢালাই দৰে দেখা হৈছে, একদম প্লেইন ৰাখিছোঁ। ইয়াতো চেম কণ্ডিশ্যন আপোনালোকৰ চাৰিটা পেনেল লাইট ব্যৱহাৰ কৰিছোঁ 9 ৱাটৰ। তো আমি এতিয়া আহিছোঁ অন্য এটা ৰুমলৈ। এইটো ৰুম হৈছে তেওঁলোকৰ বেডৰুম। বেডৰুমটোতো এটা মানে বৰ বিশেষ ডিজাইন নহয়, চিম্পুলত ৰাখিছোঁ। আমাৰ ছাইডৰে আমি ৰখা নাই বাৰু, ইয়াত ৰাখিছোঁ আপোনালোকৰ মাজতে আমাৰ বৰফি ষ্টাইলত তিনিটা বৰফি ৰাখিছোঁ। আৰু ইয়াত মিডলত ব্যৱহাৰ কৰিছোঁ আমাৰ এটা ডাঙৰ ফেন। তাৰপিছত আপোনাৰ পেনেল লাইট ব্যৱহাৰ কৰিছোঁ চাৰিটা, আৰু বৰ বিশেষ ৰখা নাই। আৰু ইয়াৰ কালাৰ কম্বিনেশ্যনটো যিটো হয় ধুনীয়া মিলাই দিছোঁ আমি ৰুমৰ। তাৰপিছত আৰু এটা ৰুম হৈছে, এইটো লাষ্ট ৰুম আপোনাৰ, এইটো হৈছে মাষ্টাৰ বেডৰুম হয়। তো মাষ্টাৰ বেডৰুমটোত অলপ মানে ইউনিক ডিজাইন বনাইছিলোঁ আমি। ছাইড ট্ৰে আমি ৰখা নাই, অলপ কম বাজেটত কৰিবলৈ হ'লে ছাইড ট্ৰেটো স্কিপ কৰি দিব লগা হয়। তো কালাৰ কম্বিনেশ্যনটো যথেষ্ট এটা মিলাই ৰখা হৈছে, মানে কমপ্লিট ক্ৰীম হোৱাইট যিটো আমাৰ। তাৰপিছত ইয়াত দুটা বিট ৰখা হৈছে। এই বিট দুটাত আপোনালোকৰ মানে কি হয়, কালাৰ কম্বিনেশ্যনটো হোৱাইটত কি দিলে ভাল হ'ব, এইটো আমাৰ যি কাৰ্পেণ্টাৰ আছে তেওঁলোকৰ লগত কথা পাতি আমি মিলাই বনাইছোঁ। আৰু ৱালৰ কালাৰবিলাকো আপোনালোক চাব পাৰে, খুব ধুনীয়া এটা মানে ৰুমৰ লগত মিলাই পেলাই ৰখা হৈছে। আৰু ইয়াত চেম কণ্ডিশ্যন চাৰিটা মেইন পেনেল লাইট 12 ৱাটৰ লগোৱা হৈছে। আৰু আপোনাৰ যিটো ষ্ট্ৰিপ লাইট পিংক কালাৰৰ ব্যৱহাৰ কৰা হৈছে, আৰু খুব এটা সুন্দৰ। তো আমাৰ লগত আছে মিণ্টু শৰ্মা, যিজন মোৰ বন্ধু, তেখেতৰ মাতৃ। আমি এওঁলোকৰ ঘৰটো যেতিয়া কাম কৰিছিলোঁ এখেতলে চাই আছিলে কেনেকুৱা হৈছে কৰি এনে আৰু ডিজাইন বিলাক কেনেকুৱা ধুনীয়া দিছে। আৰু ভৱিষ্যতত লাগি আৰু বনালি মানে আশা আছে আমি আৰু ল'ম বুলি। এনে চিলিং লগোৱাৰ পিছত নিশ্চয় গৰমটো অলপ কমিছে ধুনীয়া। আৰু যিটো কালাৰ কম্বিনেশ্যন চিলিং আৰু ৰুম, ঘৰৰ ৰুমৰ কেনেকুৱা হৈছে? ধুনীয়া বঢ়িয়া হৈছে, ভাল লাগছে, আমাৰো ভাল লাগছে। আচলতে আমাৰ যিবিলাক গৃহস্থই ভাল কমেণ্ট দিলে আচলতে আমাৰ ভাল লাগে, যিহেতু কামখিনি ভাল হোৱা বুলি কৈছে। আৰু ইয়াতকৈ আৰু ভাল কৰি আছাম ইণ্টেৰিয়ৰৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰণৰ যদি আপোনালোকৰ ইণ্টেৰিয়ৰৰ জিপছাম চিলিং হওক, PVC 2x2 আৰু যিকোনো ধৰণৰ যদি চিলিং আপোনালোকে ঘৰত লগাব বিচাৰিছে, তো আমাৰ এই আছাম ইণ্টেৰিয়ৰৰ চেনেলৰ তলতে আমাৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। ইয়াৰ লগতে আমি আছাম ইণ্টেৰিয়ৰে আমাৰ যি আপোনাৰ দৌৰ আছে, এই দৌৰবিলাক আমি UPVCৰ দৌৰ লাগিলেও আপোনালোকৰ এলুমিনিয়াম দৌৰ হওক, ভেণ্টিলেশ্যন হওক, যিকোনো ধৰণৰ ইণ্টেৰিয়ৰ ডিজাইনৰ লগত যদি আপোনালোকৰ ডিল কৰিব বিচাৰে, তো আমাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।